কিছুমান লাজ পায় সিহঁতনো কিয় গাত লাগে ধৰিবই নোৱাৰোঁ সিহঁতে একেবাৰে ফেচবুকত যিহে কাজিয়া লাগিবলৈ আহে বেয়া বেয়া ভাষাবোৰ কৈ কিন্তু বুলডজাৰ লৈ পেলাই যে যেতিয়া উচ্ছেদ কৰিবলৈ যায় তেতিয়া লাজ নাপাওঁ তেতিয়া তহঁতৰ সেই মতাগিৰিটো ক'লৈ যায় তেতিয়া তহঁতৰ যে ঘৰৰ মানুহবিলাকে যে বাগৰি বাগৰি বুলডজাৰ আগতে কান্দে যে আমাক থাকিবলৈ দিয়ক বুলি তেতিয়া তহঁতৰ সেই খংটো ক'লৈ যায় লাজ নাইকিয়া নীলাজত। তো অসমভাগী ৰাইজ এগৰাকী যাত্ৰী গাই এগৰাকী যাত্ৰী মাল যাক আমি জহামাল বুলি কওঁ এয়া হ'ল এয়া আপোনালোকৰ সন্মুখত এগৰাকী যাত্ৰী গাইড যিগৰাকী মানুহক আমি যাত্ৰী গাই বুলি চিনি পাওঁ আৰু অসমৰ প্ৰতিটো ঠাইত এখেতে মানে ৰেণ্ডিমি কৰে আৰু এই ৰেণ্ডিগৰাকীৰ কথা আপোনালোকে নিশ্চয় শুনিলে আৰু এনেকুৱা ৰেণ্ডি বা এনেকুৱা যাত্ৰী গৰুক মানে ঘৰৰ ভিতৰতহে থাকে বাহিৰত কেতিয়াও ওলাই আহিব নোৱাৰে। এই যাত্ৰী গৰুটোৱে কেতিয়াও বাহিৰত ওলাই আহিব নোৱাৰে ঘৰৰ ভিতৰত থাকে আৰু ঘৰৰ ভিতৰতে পোৱালি জন্ম দিয়ে ঘৰৰ ভিতৰত থাকি পোৱালি জন্ম দিয়া সেই কথাটো নকৈ পেলাই আনৰ কি আছে কি নাছে সেইবিলাক লৈ মানে ভিডিঅ' ডেইলি ভিডিঅ' বনাবলৈ হাতত লাজ নকৰে যাত্ৰী গাই জহামাল তো আচলতে এটা জহৰী হয় গম পালি। অসমবাসীয়ে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জহামালক আৰু এনেকুৱা মানে যাত্ৰী গাইক আপোনালোকে ঘৰত যায় মানে কি ক'ম আৰু নকওঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।